নমস্কাৰ কি খবৰ সকলোৰে চাওঁতে আজি আমি শেষ মুহূৰ্তত উপনীত হলোহি 2024 বৰ্ষটোৰ আৰু কাইলৈৰ পৰা এটা নতুন বছৰ আৰম্ভ হ'ব প্ৰথমতে আপোনালোক সকলোকে মই কল্যাণজ্যোতি কোঁৱৰ আৰু মোৰ ইউটিউব চেনেল ব্লগ সুজ কল্যাণ আৰু মোৰ ফেচবুক পেজ কল্যাণজ্যোতি কোঁৱৰৰ তৰফৰ পৰা সকলোলৈকে বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ আহি থকা বছৰটোৰ প্ৰত্যেকটো দিন সকলোৰে মংগলময় হয় আৰু আনন্দময় হয় তো আজি 2024 বছৰৰ শেষৰটো দিন অৰ্থাৎ 31 ডিচেম্বৰ আৰু এই 31 ডিচেম্বৰটো মই বহু বছৰ পাছত ফেমিলিৰ লগত একেলগে থাকিম বুলি ভাবিছোঁ মানে 2024 বছৰটো মই ফেমিলিৰ লগত একেলগে বিদায় দিম বুলি ভাবিছোঁ সো আজি মই যাম এতিয়া ঘৰলৈ গতিকে ভিডিঅ'টো চাই থাকক শেষলৈকে আজি মোৰ ফেমিলিৰ লগত পাৰ্টি দেখাম ঘৰৰ ফেমিলিৰ লগত মানে মা দেউতাৰ লগত তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এতিয়া মই আহি পাই গ'লো সকলো চিনাকি এটা ঠাই আজিকালি প্ৰায়বোৰ গাড়ী ইয়াতে ৰখে আৰু ময়ো মোৰ বন্ধু ইউডিৰ ব্লগত দেখিছিলোঁ ঠাইখিনি ময়ো তাৰ নিচিনা লাচ্ছা পৰঠা খাম বুলি ভাবিছিলোঁ কিন্তু নাই তেওঁলোকৰ পৰা আজি ৰেডি হোৱা নাই এতিয়া মই খাই ল'লোঁ পুৰি পৰিৱেশটো এবাৰ দেখাইছোঁ খুব ধুনীয়া এটা পৰিৱেশ আৰু ইয়াত এই আহি পাই গ'ল মোৰ পুৰিটো কিন্তু পুৰিটো সঁচাকৈ বহুত টেষ্টি দেই চব্জি তব্জি দিছে খাই বহুত মজা লাগিল আৰু এইবোৰ খাই মই বজাৰ চজাৰ কৰি আহি পাই গ'লোঁ মোৰ ঘৰ এতিয়া ৰাতিৰ কাৰণে পাৰ্টিৰ একদম পূৰা জোজা চলি আছে এইখিনি গোটেই চব উলিয়াই লৈছোঁ এতিয়া এটা এটাকৈ ৰেডি কৰিম মানে বস্তুটো দেখাই লৈছোঁ চাওক এইখিনি দেউতাই লৈ থৈছে গাহৰি আৰু মইতো লৈ আহিছোঁ আৰু ভিনদুৱে ইয়াত কাটি আছে ব্ৰইলাৰ মুৰ্গীটো গোটাকৈ কিনি আনিছোঁ তাৰপিছত তাক একদম অপাৰেশ্যন কৰি এতিয়া ভিনদুৱে তাক চিজিল লগাই আছে আৰু মই কেমেৰাটো লৈ যোৱাৰ লগে লগে ভিনদুৱে উলিয়াই দেখাই দিছে চাওক আমি আজি এনেকুৱা ধৰণৰ আয়োজন কৰিম আৰু এইফালে ডাঙৰ বাইদেৱে পানী গৰম কৰি থৈছে গৰম পানী দি সকলোখিনি ধুই ল'ব লাগিব গাহৰি হওক ব্ৰইলাৰ হওক তাৰপিছত বাবলু আৰু চুমকনে এইফালে জুই ৰেডি কৰিছে ইয়াতে আমাৰ আচল পাৰ্টিটো হ'ব আমি বাকী বস্তুবোৰ জেগাই ৰেডি কৰি আছোঁ তাৰপাছত এইফালে মানুহজনীয়ে পেষ্ট বনাই দিলে এইফালে ভিনদুৱে বিলাহী কাটি লৈছে বিলাহী আৰু চিকেন হওক বা পৰ্ক হওক গোটেইখিনি এইটো চিকেনটো ৰেডি কৰিছে চিকেনটো মানে হেৰি দিব আৰু এইটো হ'ল আলু আৰু আপোনাৰ পেটু ঠেং যিবোৰ সেইবোৰ সকলো একেলগে বনাম আৰু এইখিনি গাহৰিখিনি ৰেডি কৰিছে এতিয়া প্ৰথমতে ভিনদুৱে চিকেনটো মেৰিনেট কৰি একদম ধুনীয়াকৈ এইটো বইল চুঙা চিকেন বনাব আৰু এইফালে চুঙাকেইটা বায়ে লৈ আহিছে বায়ে দেখাই দিছে চুঙা এইবোৰ চব বাৰ মানে হেৰি আৰু এইফালে মানুহজনী চাটনিটো বনালে চাটনি বনাই মোক টেষ্ট কৰিব দিলে অলপ চিকেনটোৰ লগত খাবৰ কাৰণে আৰু এইফালে মা কি কৰিছে শুনি আৰু এইফালে গাহৰিটো খৰিকাত চিলাই ৰেডি হৈ গ'ল এইবিলাক চব ভিনদুৱে কৰিছে চিলোৱাখিনি এইফালে মই চিকেনটো বনাই চিকেন নহয় এইটো চুস্তা বুলি ক'ব লাগিব চুস্তাটো বনাই আছে চিকেন চুস্তা আৰু এইফালে ভিনদুৱে চিলাই আছে এতিয়া আৰু চিলাই আছে মানে মুঠতে আজি ষ্টিক মানে পাগল হৈ আছোঁ দেখি খাবলৈ আৰু এইফালে আমি আহি পাই গ'ল খুৰীহঁত এই নামটো ক'লে হাঁহিছে তাৰপাছত এইফালে একদম জেগাত ৰেডি কৰি দিলে চাওক চুঙাত চিকেন আছে আৰু ষ্টিকত চিকেন আছে আৰু ইয়াতে চুঙাত আছে বৰা চাউল চুঙাত দিয়া ভাত বনাইছে তো আৰু বেছিকৈ ভাল লাগিছে মানে জুই কোৱা দেখিছেনে পৰিৱেশটো চাগে আপোনালোকে দেখি এবাৰ আমেজ ল'ব পাৰিছে সঁচাকৈ খুবেই বেছি ভাল লগা এটা পৰিৱেশ আৰু মই বহুত দিনৰ পাছত ঘৰত একেলগে মা দেউতাৰ লগত একেলগে 31st খাবলৈ আহিলোঁ আহি সঁচাকৈ বহুত বেছি ভাল লাগিছে মই গুৱাহাটীৰ পৰা ঢকুৱাখানালৈকে গাড়ী চলাই আহি ইমান কষ্ট কৰি আহিছোঁ মা দেউতাৰ ওচৰলৈ আৰু দেউতাহঁতে বা ভিনদেউহঁতক সকলোৱে ইমান ধুনীয়াকৈ আয়োজন কৰিছে পাৰ্টিটো সঁচাকৈ বহুত বেছি ভাল লাগিলে আৰু এতিয়া আহি পাই গ'ল আমাৰ সকলোবোৰ ৰাইজ এতিয়া আমাৰ মেইন পাৰ্টিটো হ'ব এই পাৰ্টিটো এতিয়া আপোনালোকে এইটোহে মেইন মজা লাগিব খোৱাৰ পাছত কোনে কেনেকৈ কি কয় তো আমাৰ খুৰাহঁত আহিলে এয়া খুৰা এইফালে খুৰী এইফালে ডাঙৰ ভিনদেউ এইফালে দেউতা এইফালে ভণ্টি এইফালে আমাৰ তেওঁকতো চিনি পাইছেই আৰু চুমকন আৰু বাবলু ভাগিনটো সিদিনা আগৰ ভিডিঅ'ত দেখাইছিলে ভাগিনটোক এইটো ভাগিনটো চশমা পিন্ধি থকাটো সকলোৱে বহি এতিয়া খোৱাত লাগিছে আৰু মই ভাবিছোঁ কি এবাৰ
ভিডিঅ' কৰি দেখাই লওঁ সঁচাকৈ খুব ধুনীয়া মানে একদম এনজয়েবল মমেণ্ট মানে একদম মেমৰেবল মমেণ্ট আৰু বায়ে এতিয়া লাগি গ'ল খৰিকা মানে দিয়া মাংস আনিবলৈ আৰু তাই ফূৰ্তিতে বেচেৰি নাচি দিছে আৰু ইমানবোৰ মানুহ একেলগে বহু দিনৰ পিছত লগ পাইছোঁ সঁচাকৈ কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আচলতে আপুনি ভাবক আৰু সকলোৱে খুব বেছি এনজয় কৰিছোঁ আৰু বাক মেইনলি আমাৰ বা মানে বহুত বেছি ফূৰ্তি বাছ তাই ইমানেই বেছি এনজয় কৰিছে পাৰ্টিটো তাই দেখি চাগে আপোনালোকে অনুমান কৰিছেই আৰু মই ক'বলৈ মানে ভাষা নাই তো একদম তাই পূৰা যুদ্ধ হ'ব নহয় এইটো ভাওনা যিটো আমাৰ ৰিদীপ ৰংকিত নতুন গান ভাওনাত তাই খুব ভাল পাইছে গানটো শুনি পূৰা ভাওনাৰ খোজ দিবলৈ আৰম্ভ কৰিছে আমাৰ ভিনদেউ দেউতা একদম পূৰা লাগিছে এবাৰ দেউতাক খাবলৈ দিলোঁ আৰু ভিনদেউৱে পূৰা লাগি আছে এতিয়া ভিনদেউৱে এটা চুঙা উলিয়াই আনিছে এইটো কি চাই লওঁ ৰ'ব দেই বইল চিকেন নে বৰা ভাত বইল চিকেন মানে চুঙাৰ চিকেন তো চুঙা চিকেনটো এটা চুঙা উলিয়ালে আৰু ষ্টিকটোতো পৰ্ক হয় পূৰা পৰ্কটো ষ্টিকটো বহুত বেছি টেষ্টি লাগিছে বাকী মই বনোৱা সেইটো বেয়া লগা নাই চিকেন চুষ্টাটো খুবেই বেছি ভাল লাগিছে আৰু এতিয়া মোক টেষ্ট কৰিবলৈ দিছে এক পিচ ভিনদেউৱে আৰু টেষ্ট কৰি লওঁ কেনেকুৱা লাগিছে টেষ্ট কৰি ৰিজাল্টটো বায়ে দিব বা সুধোঁ কেনেকুৱা লাগিছে চুঙাৰ চিকেন বোলে বৰ ধুনীয়া হৈছে শুনিলে নহয় আপোনালোকে আৰু এতিয়া নাচ আৰম্ভ শাহুৰেক বোৱাৰীয়েক আৰু বায়েকৰ মাজৰ নাচ শেষ হৈ এবাৰ পুতেক আৰু মাকৰ মাজৰ নাচৰ আৰম্ভ হ'ব এইবাৰ মাক পুতেকৰ নাচ উপভোগ কৰোঁ আহক আৰু দৰ্শক হিচাপে আছোঁ আমি আমাকো ৰাইজকো এবাৰ দেখাই লৈছোঁ আমাৰ দৰ্শকসকলক এবাৰ দেখাই লৈছোঁ মাক মানে আমাৰ খুৰী চুমকন দাই বাপেক এইফালে দেউতা গ'ল উঠি আৰু মই আৰু এইফালে চলি আছে যুদ্ধ নাচ মাক পুতেক আৰু এইফালে আমাৰ চলি আছে আড্ডা এয়া দাদা এয়া ভিনদেউ এয়া বা এতিয়া আহি ভাগৰি পৰিছে যুদ্ধ কৰি আহি বহিছেহি আৰু বহুত কিবা আলোচনা হৈছে আলোচনাখিনি মই শুনাব এইকাৰণে নোৱাৰোঁ কাৰণ এইফালে গানটো চলি আছে নহ'লে মোৰ কপিৰাইট লাগি যাব আৰু এইফালে মানুহজনী পূৰা একদম খাই পূৰা পিং পং হৈ আছে সকলোৱে খাই আচলতে জনে বুলি নহয় আমি সকলোৱে খাই আজি খুবেই বেছি এনজয় কৰিলোঁ আজি পাৰ্টিটো আৰু অৱশেষত এনেকৈ জুইত পানী দি জুই বন্ধ কৰি আমি সকলোৱে বিদায় দিলোঁ 2024 সঁচাকৈ খুব বেছি বছৰটোৰ শেষৰ দিনটো খুবেই বেছি এনজয় কৰিলোঁ সকলোৰে লগত মেইনলি ফেমিলিৰ লগত মা দেউতা দাদা খুৰী বা ভিনদেউ মানুহজনী আৰু দিনত মই মানুহজনী ঘৰতো মা দেউতাক সেৱা কৰি আহিছোঁ বছৰটো ভালকৈ সকলোৰে পাৰ হৈ যোৱাৰ কাৰণে সকলোৰে ওচৰত প্ৰাৰ্থনা জনাই আহিছোঁ আৰু আশা কৰিছোঁ সকলোৰে অহা বছৰটো যাতে ভাল হওক সঁচাকৈ বহুত বেছি মেমৰেবল এটা দিন হৈ ৰ'ল আজি আৰু এইফালে মায়ে শেষত এটা বাল্টিত পানী আনি দিছে জুইকুৰা যাতে নমাই থৈ যাব পাৰি কাৰণ আমাৰ ঘৰৰ ওচৰতে আমি জুইকুৰা ধৰিছোঁ জ্বলি থাকিলে হয়তো বিপদ বা কিবা হোৱাৰ চান্সেছ বহুত বেছি থাকে আৰু এইফালে আমাৰ আজি হেৰিয়াক এই আমাৰ মানে কুকুৰজনীৰ নামটো মই পাহৰি থাকিলোঁ আমাৰ মনও আজি আমাৰ লগত বহুতেই বেছি এনজয় কৰিলে তাইও খাব নোৱাৰা হৈ গ'ল সঁচাকৈ খুব বেছি ভাল লগা এটা সময় বছৰটো ভাল বেয়া সুখ দুখ সকলোৰে মাজত 364 দিন পাৰ হ'ল যদিও 365 দিনৰ শেষৰ ৰাতিটো আচলতে আমি খুবেই বেছি এনজয় কৰিলোঁ সঁচাকৈ বহুত বেছি ভাল লাগিল আৰু আপোনালোক সকলোলৈকে
সকলোকে মই ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু এতিয়াও যদি আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তো এনেকৈ আজি আমি বিদায় দিলোঁ 24 বছৰ 2024 বছৰটো আৰু সকলোলৈকে নতুন বছৰ 2025ৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ হেপী নিউ ইয়েৰ 2025 ইউ